মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই বয়সত তেখেতে বাহিৰ দিবলৈ গৈ তেওঁ যে জাতিটোক একেবাৰে নিশেষ কৰি পেলোৱা বা জাতিটোক একেবাৰে লজ্জানত কৰা কথাবিলাক যে কৈ আছে, এই কথাবিলাক তেওঁলোকে কিয় বাধা প্ৰদান নকৰে? মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতৰ কথা বতৰা সংশোধন কৰা নাই। এইসকল মানুহ কিহৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছে পিছে ঘূৰিবলগীয়া হৈছে? যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ টকা পইচাৰে তেওঁ এই AIUDF দলটো চলাই থকাৰ কাৰণে তাত যিসকল বিধায়ক আছে বা তাৰ লগত যিসকল মানুহ জড়িত হৈ আছে, এইসকল মানুহ একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দলৰ টিকেট আৰু তেওঁৰ টকাৰ লোভত পৰি তেওঁলোকে এই সত্য কথাবিলাক তেওঁলোকে কেতিয়াও হয়তোবা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰামৰ্শ আকাৰে দিয়া নাই। অকল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক নহয়, তেওঁৰ ক্ষেত্ৰৰ লগত খুৱে পাৱে থকা এইসকল বুদ্ধিজীৱীক এতিয়া আমি নামধাৰী বুদ্ধিজীৱী বুলি ক'ম, কাৰণ তেওঁলোকে যিহেতু টকা আৰু টিকেটৰ লোভৰ কাৰণে আচলতে সঁচা কথাবিলাক নকয়। এইসকল মানুহক আচলতে আমি শিক্ষাবিদ বা বুদ্ধিজীৱী বুলি আমি নকওঁ। এইবিলাক সকলোখিনি মানুহ আচলতে সুবিধাবাদী মানুহ, সুবিধাবাদী চৰিত্ৰৰ মানুহ। গতিকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যি কথা অখিল গগৈ ডাঙৰীয়াৰ পত্নী সম্পৰ্কে কৈছে, এই কথাখিনিত আমি যথেষ্ট লাজ পাইছোঁ, আমি মৰ্মাহত হৈছোঁ, আমি বৰ সাংঘাতিক ধৰণে আমি লজ্জিত হৈছোঁ। হয়, মৌলানা বদৰুদ্দিন আজমলৰ নামটো কোৱাৰ লগে লগেই তেওঁ সামাজিকভাৱে তেওঁ যথেষ্টখিনি কিবা এটা কৰিছে, এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে। শিক্ষা জগতৰ কাৰণেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক তেখেতৰ যথেষ্ট অৱদান আছে আৰু তেখেত এজন বিজ্ঞ আলিম, ধৰ্মীয় গুৰু। গতিকে তেখেতক কথা ক'বলৈ গ'লে আমি অলপ চিন্তাত পৰি যাওঁ যে তেখেত সম্পৰ্কে আমি কি ধৰণৰ কথা বতৰাবিলাক ক'ম। কিন্তু যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ পত্নী সম্পৰ্কে যি মন্তব্য কৰিছে, সেই মন্তব্যটোৱে গোটেই সংখ্যালঘু জনগোষ্ঠীটোক তেওঁ মৰ্মাহত কৰিছে। সকলো বুদ্ধিজীৱী মহলে দুখ পাইছে, বিবেকবান মানুহ সকলোৱে দুখ পাইছে। এই কথাটো আচলতে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেত এজন ধৰ্মীয় গুৰু তথা তেখেত এজন মৌলানা বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতৰ মুখেদি আচলতে এনেকুৱা ভাষা কেতিয়াও শোভা নাপায়। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই যে কথা বতৰাবিলাক কয়, এটা কথা আমি লক্ষ্য কৰিছোঁ যে তেখেতৰ দলত যথেষ্টখিনি বিজ্ঞ বুদ্ধিজীৱী মানুহ আছে, যথেষ্ট আইনজ্ঞ আছে, শিক্ষাবিদ আছে, কিন্তু তেখেতসকলে এই কথা বতৰাবিলাক মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰামৰ্শ দিয়ে নে নাই যে আচলতে তেওঁ স্থান কাল পাত্ৰ ভেদে কথাখিনি ক'ব লাগে বা তেওঁৰ কথাখিনিত যাতে শালীনতা ৰক্ষা হয়। এই কথাবিলাক অন্তত বিশেষকৈ হাফিজ বছিৰ কাছিমি ডাঙৰীয়া তেখেত যথেষ্ট বিজ্ঞ মানুহ, তেখেতে যথেষ্ট শিক্ষিত মানুহ। তেখেতসকলৰ নিচিনা মানুহবিলাক থাকোঁতে বা ডক্টৰ ৰফিকুল ইছলাম তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ টপাৰ, আজি যদি আমিনুল ইছলামৰ কথা যদি কোৱা যায়, মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম অধিবক্তা, তেখেতে সংখ্যালঘু জনগোষ্ঠীৰ ভিতৰত তেখেত এখন যথেষ্ট ভাল বক্তা, যথেষ্টখিনি তথ্যগোধৰ কথা কোৱা মানুহ। গতিকে তেখেতসকলৰ নিচিনা মানুহ থকাৰ পিছতো মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই বয়সত তেখেতে বাহিৰ দিবলৈ গৈ তেওঁ যে জাতিটোক একেবাৰে নিশেষ কৰি পেলোৱা বা জাতিটোক একেবাৰে লজ্জানত কৰা কথাবিলাক যে কৈ আছে, এই কথাবিলাক তেওঁলোকে কিয় বাধা প্ৰদান নকৰে? আৰু যদি সঁচাকেই মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক তেখেতসকলে পৰামৰ্শ দিয়াৰ পিছতো মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতৰ কথা বতৰা সংশোধন কৰা নাই, এইসকল মানুহ কিহৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছে পিছে ঘূৰিবলগীয়া হৈছে? আচলতে আমি দেখিবলৈ পাইছোঁ যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ টকা পইচাৰে তেওঁ এই AIUDF দলটো চলাই থকাৰ কাৰণে তাত যিসকল বিধায়ক আছে বা তাৰ লগত যিসকল মানুহ জড়িত হৈ আছে, এইসকল মানুহ একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দলৰ টিকেট আৰু তেওঁৰ টকাৰ লোভত পৰি তেওঁলোকে এই সত্য কথাবিলাক তেওঁলোকে কেতিয়াও হয়তোবা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰামৰ্শ আকাৰে দিয়া নাই। গতিকে আমি অকল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক নহয়, তেওঁৰ ক্ষেত্ৰৰ লগত খুৱে পাৱে থকা এইসকল বুদ্ধিজীৱীক এতিয়া আমি নামধাৰী বুদ্ধিজীৱী বুলি ক'ম, কাৰণ তেওঁলোকে যিহেতু টকা আৰু টিকেটৰ লোভৰ কাৰণে আচলতে সঁচা কথাবিলাক নকয়। বুদ্ধিজীৱী তেখেতসকলৰ বুদ্ধি তেওঁলোকে কামত খটুৱা নাই। গতিকে এইসকল মানুহক আচলতে আমি শিক্ষাবিদ বা বুদ্ধিজীৱী বুলি আমি নকওঁ। এইবিলাক সকলোখিনি মানুহ আচলতে সুবিধাবাদী মানুহ, সুবিধাবাদী চৰিত্ৰৰ মানুহ। গতিকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যি কথা অখিল গগৈ ডাঙৰীয়াৰ পত্নী সম্পৰ্কে কৈছে, এই কথাখিনিত আমি যথেষ্ট লাজ পাইছোঁ, আমি মৰ্মাহত হৈছোঁ, আমি বৰ সাংঘাতিক ধৰণে আমি লজ্জিত হৈছোঁ। গতিকে আমি তেখেতক আহ্বান জনাইছোঁ, যিহেতু তেখেত এজন ধৰ্মীয় গুৰু, যথেষ্ট বয়োজ্যেষ্ঠ ব্যক্তি। গতিকে তেখেতক আমি সকীয়াই দিব বিচৰা নাই, তেখেতক আমি আহ্বান জনাইছোঁ, তেখেতৰ যথেষ্ট বয়স হৈছে, তেখেতে যাতে পৰৱৰ্তী সময়ত কথাবিলাক কোৱাৰ সময়ত যাতে চিন্তা চৰ্চা কৰি তেওঁৰ খুৱা বা যিসকল অভিজ্ঞ ব্যক্তিসকল আছে তেখেতসকলৰ লগত পৰামৰ্শ কৰি তাৰপিছত যাতে তেখেতসকলে মিডিয়াৰ আগত কথা বতৰাবিলাক কয়, তেতিয়া জাতিটোৰ আত্মসন্মান ৰক্ষা হ'ব বা তেখেতৰ আত্মসন্মান ৰক্ষা হ'ব। কাৰণ এজন ব্যক্তিয়ে এনেকুৱা কথা বতৰা কোৱাৰ কাৰণে গোটেই জাতিটোক
বদনামী কৰিব, এই কথাটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এজন চেঙেলীয়া মানুহ নহয়, তেওঁ যথেষ্ট বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতৰ যথেষ্ট জ্ঞান আছে, যথেষ্ট ধৰ্মীয় জ্ঞান আছে। তেখেতৰ বহুতকেইটা বক্তব্য মই ধৰ্মীয় বক্তব্য মই শুনিছোঁ। তেখেত ধৰ্মীয়ভাৱে যথেষ্ট পৰিপক্ক মানুহ এজন। সেইজন মানুহে আচলতে এনেকুৱা ভুল কৰিব, এই কথাটো কোনোবাধ্যেই মানি ল'ব পৰা কথা নহয়। আৰু মই বিশেষকৈ বছিৰ কাশ্মী ডাঙৰীয়া, আমাৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া, মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া, তাৰপিছত আমাৰ ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়া, তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে অন্ততঃ মৌলানা বদৰুদ্দিন আজমলক কিছু ক্ষেত্ৰত হ'লেও আপোনালোকে নাকি লগাওক। অকল আপোনালোকে টিকেট আৰু টকাৰ প্ৰলোভৰ কাৰণে আপোনালোকে জাতিটোক ধ্বংস কৰি দিব, সেই কথাটো কিন্তু মানি ল'ব পৰা নাযায়। আৰু ইয়াৰ কাৰণে এটা সময়ত আপোনালোকে সংখ্যালঘু জনগোষ্ঠীৰ আগত আপোনালোকে জবাবদিহি হ'ব লাগিব। হয়তোবা অহা নিৰ্বাচনৰ সময়তে এইবিলাক কথা বতৰা বিৰোধী দলেই হওক বা অন্যান্য সাধাৰণ জনতাই হওক, বুদ্ধিজীৱী মহলেই হওক বা অন্ততঃ যিসকল মানুহে বুজি পায়, জনা শুনা মানে, তেখেতসকলে কিন্তু আপোনালোকক ফিল্ডত কিন্তু এইবিলাক প্ৰশ্ন উত্থাপন কৰিব যে আপোনালোকৰ মানে দলৰ সভাপতি, আপোনালোকৰ দলৰ চুপ্ৰিমৰ কাৰণে আমি লজ্জানত হ'বলগীয়া হৈছে। গোটেই অসমত আজি সংখ্যালঘু মুছলমানসকল লাজ পাবলগীয়া হৈছে। গতিকে এইবিলাক কি কাৰণত কৰা হৈছে, এই কথা বতৰাবিলাকৰ কাৰণে কিন্তু আপোনালোকে প্ৰশ্নৰ সন্মুখীন হ'ব। গতিকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে পৰৱৰ্তী সময়ত যাতে এইবিলাক কথা ক'বলৈ গ'লে যাতে তেওঁ চিন্তা চৰ্চা কৰি কয়। আৰু গোটেই মানুহখিনি আমি দেখা পাইছোঁ যে ইতিমধ্যে এটা কথা সদায় কৈ থকা হয় যে মৌলানা বদৰুদ্দিন আজমলৰ AIUDF আৰু মৌলানা বদৰুদ্দিন আজমল বিজেপিৰ বি টিম, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কিছু কথা বতৰা কয়। আচলতে এই কথাটো যে মানুহে এটা প্ৰচাৰ চলাই আছে, কিন্তু যোৱাকালিৰ কথাটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে নিশ্চয় এই কথাটোৰ লগত এটা মিল আছে। ইয়াৰ পূৰ্ব মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মোৰ শক্তি আছে, মই 4টাকে বিয়া পাতিব পাৰিম এতিয়াও, এই যে এইবিলাক কথা বতৰা একেবাৰে দৃষ্টিকটু কথা বতৰা। গতিকে এইবিলাক কথা বতৰা ভাল নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুসৰণ কৰি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কথা ক'ব। মুখ্যমন্ত্ৰী হয়তো বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু ব্যক্তিগতভাৱে যদি দেখা যায় মৌলানা বদৰুদ্দিন আজমলৰ স্থান অন্ততঃ সংখ্যালঘু মানুহৰ ওচৰত কিন্তু যথেষ্টখিনি ঊৰ্ধত। কিন্তু সেইজন মৌলানা বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে কথা ক'ব আৰু তেওঁৰ সুৰত সুৰ মিলাই কথা ক'ব, তেওঁৰ আইডিঅ'লজিক ফ'ল' কৰিব, এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মৌলানা বদৰুদ্দিন আজমলৰ আইডিঅ'লজি হ'ব লাগে, আইডল হ'ব লাগে আচলতে হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কিন্তু তাকে নকৰি তেখেতে যেন মানে হিমন্ত বিশ্ব শৰ্মাক যাতে আইডল হিচাপে লৈছে, এই কথাটো আমি কেতিয়াও মানে গ্ৰহণযোগ্য বুলি আমি ভাবিব নোৱাৰোঁ।